Welcome to Assamese e-classroom. This is Jyotimoi Kolita. আজিৰ এই ভিডিঅ'টোত মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ অনুশীলনী 8.2 কোৱেশ্চন কেইটামান সলভ কৰিম। কিন্তু এই অনুশীলনীটো সলভ কৰাৰ আগত আমি ত্ৰিকোণমিতিৰ মানে আমাৰ যিখন তালিকা আছে সেইখন জানিব লাগিব আৰু মই আগৰ ভিডিঅ'টোত তালিকাখনৰ কেনেকৈ বুজিব লাগে মই ভালকে মানে মনত ৰাখাৰ কিছুমান সুবিধাজনক উপায় মই আগৰ ভিডিঅ'টোত কৈ দিছিলো। তো যদি আগৰ ভিডিঅ'টো চোৱা নাই ওপৰৰ আই বাটনটো ক্লিক কৰি চাব পাৰা। তো প্ৰথম আমাৰ 1 নম্বৰ কোৱেশ্চনটোত আছে sin 60 cos 30 plus sin 30 cos 60। তো আমি ভ্যালুখিনি জানিলে আমি ডাইৰেক্টলি পুট কৰি দিব পাৰিম। তো sin 60 টেবুলখন চাব জানিব লাগিব। sin 60 ডিগ্ৰী হল আমাৰ √3/2। তো টেবুলখন কেনেকৈ চাব লাগে সেইকাৰণে মই ইখন লগত ৰাখিছো যাতে তোমালোকে চাব জানা √3/2। তাৰপিছত cos 30 তো আমাৰ cos 30 হল √3/2 তাৰপিছত আমাৰ sin 30 আমাৰ কিমান হাফ 1/2 আৰু cos 60 আমাৰ হাফ। তো এতিয়া আমি ডাইৰেক্টলি সলভ কৰিলে হ'ল 3 into √3 3 হ'ব আৰু তলত 4 plus 1/4। তো LCM হৈ যাব আমাৰ 4 3 plus 1 4/4 equal to 1। তো নেক্সট কোৱেশ্চনটো কিমান আছে চাও হা। তো নেক্সটটোত আছে 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree। তো tan 45 আৰু স্কয়াৰ এনেকে যদি থাকে হলে মনত ৰাখিবা tan স্কয়াৰ যদি থিটা থাকে মনত ৰাখিবা tan থিটা এটো হোল স্কয়াৰ বুলি লিখিব পাৰো। কিন্তু যদি tan থিটা স্কয়াৰ থাকে এটো ডিফাৰেন্স, কাৰণ থিটাৰ ওপৰত স্কয়াৰ থকা মানে কোনটোৰ ওপৰত আছে আৰু এনেকে থকা মানে গুটেই tan থিটাটোৰ ওপৰত স্কয়াৰ আছে। এটো কনফিউজ নহবা। তো tan 45 মানে আমাৰ কিমান হয় tan 45 1। তো গুটেইটোৰ ওপৰত স্কয়াৰ আছে কাৰণে আমি 1 স্কয়াৰ কৰিলো। তাৰপিছত cos 30 মানে আমাৰ কিমান হয় cos 30 √3/2 তো √3/2 হোল স্কয়াৰ sin 60 √3/2 হোল স্কয়াৰ। তো আমাৰ ইটো থাকে 2 into 1 2 আৰু বাকিটো ইটো কেনসেল হৈ যাব 0 থাকিব। তাৰপিছত আমাৰ 3 নম্বৰটো কিমান হৈছে 103 to cos 45 degree by sec 30 plus cosec 30। তো আমাৰ cos 45 আৰু sin 45 এর ভ্যালু ইকুয়াল হয় কিমান হয় 1/√2। তাৰপিছত sec 30 আমাৰ sec 30 আহি যায় 2/√3 plus cosec 30 হৈছে আমাৰ 2। এইখিনি সলভ কৰা 1/√2। তাৰপিছত আমি √3 তলত LCM ললো। তো ইটো 2 আহি গল প্লাস তলত এটা 1 আছে 1 into √3 কৈ আমাৰ 1 ত ডিভাইড কৰিলে to √3 আৰু √3 লগত ইটো 2 মাল্টিপ্লাই কৰিম 2 √3। তাৰপিছত 1/√2 এনেকে থাকিলে ইটো যেতিয়া তলৰখিনি মাল্টিপ্লাই কৰি দিম √3 টো ওপৰত যাব আৰু তলত থাকিব 2 plus 2 √3 মাল্টিপ্লাই কৰা √3 তলত থাকিব 2 √2 plus 2 √3 into √2 আছে। তো আমি কি লিখিব পাৰো √6। তো আমি এই তলত অৰ্থাৎ হৰত আমি কেতিয়াও এনেকুৱা √6 মানে ৰাখিলে বেয়া লাগে। তো আমি এইটো হৰটো পৰিমায় কৰিম। হৰ পৰিমায় কৰাৰ নিয়মবিলাক আগতে তোমালোকে শিকিছা, যদি পাহৰিছা মই আকৌ এবাৰ কৈ দিছো। তো তলত আমি 2 টো কমন ললো আহি গল √2 plus √6। তো আমি কি কৰিম তলত আৰু ওপৰত দুটাৰে √2 minus √6 দি মাল্টিপ্লাই কৰিম। তলতো কৰিম ওপৰতো কৰিম। তেতিয়া কি হ'ব চোৱা ইটো আমি a plus b into a minus b ফৰ্মত লৈ যাও মানে তলৰখিনি যাতে আমাৰ √বিলাক উঠি যায়।
তো ওপৰত হৈ যাব √6 মাইনাছ √18 দেখুৱালে নহয় এইটো কেনেকৈ হয় তাৰপিছত 2 থাকিলে ইয়াতে তো এইটো কি হৈ যাব a + b * a - b a স্কয়াৰ মাইনাছ b স্কয়াৰ সৰি a স্কয়াৰ মানে হৈছে a স্কয়াৰ মাইনাছ b স্কয়াৰ এইটো আহি যাব √6 মাইনাছ √18 টো ভাঙা যায় নেকি কিবা কেছৱা √18 টো হয় তো 9 * 2 9 মানে হৈছে আমাৰ 3 স্কয়াৰ * 2 তো 3 এটা বাহিৰত আহিব আৰু ভিতৰত থাকিব 3√2 তো এইটো আমি লিখিব পাৰো 3√2 ডিভাইডেড বাই 2 ইনটু এইটো আহি যাব √over উঠি যাব তো 2 মাইনাছ 6 ইয়াতে লিখা √6 মাইনাছ 3√2 ডিভাইডেড বাই 2 ইনটু মাইনাছ 4 তো আমাৰ এইটো আহি যাব √6 মাইনাছ 3√2 ডিভাইডেড বাই মাইনাছ 8 তো মাইনাস তো যদি উঠাই দিব খোজা তো আহি যাব উপৰৰ পৰা মাইনাস কমন লোৱা তো 3√2 আগত আহি যাব আৰু মাইনাস √6 হৈ যাব আৰু তলত +8 তো নেক্সট আমি 104 নম্বৰ কোৱেশ্চনটো সলভ কৰিম 4 নম্বৰ কোৱেশ্চনটোত আছে sin 30 plus tan 45 degree minus cosec 60 degree divided by sec 30 plus cos 60 degree plus cot 45 तो ভ্যালু খিনি পুট কৰি দিয়া ৰুট আমাৰ sin 30 হৈছে 1/2 plus tan 45 1 আৰু cosec 60 ৰ ভ্যালু আমাৰ কিমান হয় 2/√3 তো তলটো পুট কৰা sec 30 ভ্যালু হয় আমাৰ 2/√3 plus cos 60 আমাৰ আহি যায় 1/2 আৰু cot 45 আমাৰ 1 tan 45 and cot 45 1 হয় তো এতিয়া তলত ওপৰত এলসিএম ল 2√3 আহি যাব তো 2 ইটো ওপৰত আহিব √3 প্লাস ইটো তলত 1 আছে 1 এ ডিভাইড কৰিলে 2√3 আৰু মাল্টিপ্লাই কৰিলে 2√3 minus √3 দি ইটো ডিভাইড কৰিলে 2 থাকিব and 2 into 2 4 ডিভাইড বাই ইটো তো আহিব এলসিএম 2√3 √3 দি আহিলে 2 4 plus इतो আহিব √3 plus 2√3 তো এতিয়া ইটো উপৰত গৈ যেটা মাল্টিপ্লাই হ'ব 2√3 ক্যান্সেল তো উপৰত থাকিব আমাৰ 3√3 2√3 plus √3 3√3 হ'ব -4 ডিভাইড বাই 3√3 plus 4 তো ইটো ঘৰ পৰিমেয় কৰিলে আমি কি কলো তলত যোনটো আছে আমি যাতে a + b * a - b আনিব পাৰো তো প্লাস আছে উপৰত তো আমি উপৰত কি কৰিম 3√3 -4 দি হৰ আৰু লব মাল্টিপ্লাই কৰিম তো 3√3 plus 4 তাৰপিছত 3√3 -4 তো উপৰটো ভাঙা 3 into 3 9 9 আৰু √3 মাল্টিপ্লাই হলে 3 হ'ব তো 27 তাৰপিছত ইটো হৈ যাব -12√3 -12√3 plus 16 আৰু তলত আহিব a² - b² a² হ'ব 3√3 whole square -4² তো ওপৰত প্লাস কৰিলে আমাৰ আহি যাব 43 -24√3 divided by 3 square কৰিলে 9 আৰু √3 square কৰিলে 3 তো 9 into 3 multiply কৰিলে আমাৰ আহি যাব 27 - 16 11 তো নেক্সট আমাৰ 5 নম্বৰটো আছে 5 cos square 60 degree plus 4 sec square 30 degree minus tan square 45 degree divided by sin square 30 degree plus cos square 30 degree तो 5 into cos 60 মানে আমাৰ কিমান হয় cos 60 মানে আমাৰ আহি যায় 1/2 আৰু স্কয়াৰ আছে তো স্কয়াৰ দিলে প্লাস 4 sec 30 মানে আমাৰ কিমান আহি যায় 2/√3 whole square minus tan 45 মানে 1 square divided by sin 30 মানে আমাৰ আহি যায় 1/2 whole square plus
cos 30 আহি যায় √3/2 হোল স্কয়ার এইখিনি সলভ কৰা ভ্যালুখিনি জানিলে পুট কৰি ডাইৰেক্ট आंसर আহি যাব 1/4 plus 4 into 4/3 minus 1 divided by 1/4 plus 3/4 तो तলত इटु उपरतो एलसीएम लो 4 5 plus 16 আহি গল সৰি আমাৰ উপৰত এলसीएम আহি যাব 12 4 3 গুণ 12 তাৰ পিছত আমাৰ ইটু 4 3 5 3 15 plus to put 16 into 4 64 minus 12 divided by 4 to 1 plus 3 4 तो इटु आइ जाबो इटु तो तলত 1 হৈ যাব তো উপৰখিনি সলভ কৰা তো आंसर হৈ যাব 67/12 কাৰণ তলত 1 আহি গল তো ভিডিওটো যদি চাই ভাল লাগিছে লাইক কমেন্ট শেয়ার আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা।